নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ বিভিন্ন বিভাগৰ পৰা বহুত বিজ্ঞাপন আহিছে এই বিজ্ঞাপনবিলাকৰ পৰা আজি মই এটা বিজ্ঞাপন আপোনালোকলৈ আগবঢ়াইছোঁ বহুকেইটা বিভাগৰ বিজ্ঞাপন আহিছে মই কন্টিনিউয়াস এইকেইদিন আপোনালোকক ভিডিঅ' দি থাকিম আপোনালোকে প্ৰতিদিনাই এটা নতুন নতুন বিভাগৰ বিজ্ঞাপন আপোনালোকে লাভ কৰিব পাৰিব আজি যেটো বিভাগৰ বিজ্ঞাপন আনিছোঁ এই বিভাগটো হৈছে শিক্ষা বিভাগৰ আপোনালোকে নিশ্চয় জানে যে সমগ্ৰ শিক্ষা বুলি যেটো বিভাগ আছে এই বিভাগৰ ফালৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিছে গতিকে ইয়াতে যিখিনি পদ আছে এই পদসমূহৰ কাৰণে কেনে ধৰণে আপোনালোকে আবেদন কৰিব শিক্ষা কিমান লাগিব আৰু পদসমূহ কি পদ আছে ইয়াৰ সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব যাতে আপোনালোকে ইয়াৰ পিছৰ ভিডিঅ'বিলাকো সৰ্বপ্ৰথমে আপোনালোকে লাভ কৰিব পাৰে আৰু আপোনালোকে উপকৃত হ'ব পাৰে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে বিজ্ঞাপনটো আনিছোঁ এইটো বিজ্ঞাপন আপোনালোকে দেখিছে সমগ্ৰ শিক্ষাৰ পৰা আহিছে সমগ্ৰ শিক্ষা অসমৰ পৰা বিজ্ঞাপনটো আহিছে ইয়াৰে পদসমূহ আপোনালোকে চাওক আপোনালোকে ইয়াৰ বিতং জানিব পাৰিব যেহেতু কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ এই ভ্যাকেন্সিখিনি আহিছে অৰ্থাৎ KGVB BV আৰু ইয়াতে যিখিনি ভ্যাকেন্সি আহিছে ভ্যাকেন্সিখিনি 11 মান্থৰ কাৰণে ইয়াতে আপোনালোকক এপইন্টমেন্ট দিয়া হ'ব আৰু পিছৰ পৰ্যায়ত এক্সটেন্ড হ'বনে নহয় এইখিনি কথা ইয়াতে উল্লেখ নাই আপোনালোকে পিছত জানিব পাৰিব এতিয়া প্ৰথম আমি আহোঁ পদসমূহৰ বিষয়ে প্ৰথম পদটো আছে হেড টিচাৰ ভ্যাকেন্সি আছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন কি লাগিব আপোনালোকে চাওক মাষ্টাৰ ডিগ্ৰী উইথ BEd মাষ্টাৰ ডিগ্ৰী লাগিব লগতে আপোনালোকৰ BEd হ'ব লাগিব আৰু আপোনালোকে ইয়াতে হায়াৰ সেকেন্ডাৰী টেট এক্সাম পাস হ'ব লাগিব এইটো কথা ইয়াতে উল্লেখ কৰা আছে আৰু প্ৰিফাৰেন্স পাব যিসকলে এক্সপেৰিয়েন্স টিচাৰ আছে UP বা HS বা HSS লেভেলত যদি টিচিং কৰা অভিজ্ঞতা আছে তেতিয়ালে তেওঁলোকে প্ৰিফাৰেন্স লাভ কৰিব আৰু এই যেটো হেড টিচাৰ আছে ইয়াৰ কাৰণে আপোনালোকৰ মান্থলি পইচাটো হ'ব 24000 টকাৰ পৰা 24000 টকা হ'ব আৰু যিসকলৰ HS টেট আছে যিসকলৰ নন টেট আছে যিসকলৰ টেট নাই তেওঁলোকে ইয়াতে 22000 টকা দৰমহা পাব এইটো কথা ইয়াতে উল্লেখ আছে কিন্তু ইয়াতে এটা কথা উল্লেখ নাই যে আপোনালোকৰ টেটটো মাছ বি লাগিব এইটো তেনে ধৰণৰ উল্লেখ নাই টেটৰ কোনো কথা উল্লেখ নাই ইয়াতে হাই সেকেন্ডাৰী টেট লাগিব বুলি লগতে ইয়াতে উল্লেখ কৰা আছে আপোনালোকে এটো চাব পাৰিব আৰু বয়সটো আপোনালোকৰ ইয়াতে 45 ৰ বিলো হ'ব লাগিব এইটো প্ৰথম হেড টিচাৰ কাৰণে দুই নম্বৰ টিচাৰ আছে আপোনালোকৰ ফুল টাইম এসিস্ট্যান্ট টিচাৰ সায়েন্স এটো সায়েন্সৰ কাৰণে আহিছে এটো সায়েন্স আপোনালোকৰ ফিজিক্স আৰু কেমিষ্ট্ৰিৰ কাৰণে ইয়াতে আপোনালোকৰ ফিজিক্স বা কেমিষ্ট্ৰিত মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব আৰু লগতে BEd থাকিব লাগিব এইটো কথা আছে আপোনালোকে নিশ্চয় গম পাইছে ইয়াৰো ঠিক তেনে দৰমহাটো হ'ব আপোনালোকৰ 22000 টকা হ'ব যিসকল HS টেট কোৱালিফাইড ক্যান্ডিডেট আৰু যিখিনি ফৰ নন টেট ক্যান্ডিডেট আছে তেওঁলোকে 20000 টকা পাব এইটো উল্লেখ কৰা আছে ইয়াতে এইটো আপোনালোকে চাই ল'ব পাৰিব আৰু বয়সটো 45 বছৰ তলত হ'ব লাগিব আৰু নেক্সট যেটো আপোনালোকৰ আছে এটো হৈছে এসিস্ট্যান্ট টিচাৰ ম্যাথমেটিক্সৰ কাৰণে ইয়াতে ম্যাথমেটিক্সত মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব আৰু টেট কোৱালিফাইড লাগিব ইয়াতে উল্লেখ কৰা আছে এন্ড হাই সেকেন্ডাৰী টেট পাস কৰা হ'ব লাগিব বা নন টেট হলেও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে দৰমহাটো আপোনালোকক অলৰেডি কৈছোৱে যে 20000 টকা হ'ব নন টেটৰ আৰু যিসকল HS টেট আছে তেওঁলোকৰ 22000 টকা হ'ব এজ টু 45 ইয়াৰ্স আৰু ঠিক তেনে ইংলিশ টিচাৰ আছে ইয়াৰ কাৰণে হৈ একে হ'ব আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ইন ইংলিশ লগতে উইথ BEd হ'ব লাগিব এটো কোৱালিফাইড হ'ব লাগিব আৰু বাকিখিনি দৰমহাটো একে থাকিব বয়সটো একে থাকিব লাষ্ট আপোনালোকৰ যেটো আছে এটো আছে এসিস্ট্যান্ট টিচাৰ জিওগ্ৰাফি আৰু জিওগ্ৰাফি বা হিষ্ট্ৰি যেটো ভ্যাকেন্সি আছে এটো মাষ্টাৰ ডিগ্ৰী উইথ BEd লাগিব যদি মাষ্টাৰ ডিগ্ৰী উইথ BEd আপোনালোকৰ আছে তেনে হলে জিওগ্ৰাফি বা হিষ্ট্ৰিত তেতিয়া হলে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব বাকিখিনি দৰমহাখিনি একে থাকিব এতিয়া আমি আহো এই পদসমূহৰ কাৰণে যেহেতু এজটো আপোনালোকে নিশ্চয় গম পালেই যে 45 ইয়াৰ্সৰ বিলো হ'ব লাগিব
আৰু ইয়াতে এই কথাটো উল্লেখ আছে যে যিসকল SC ST প্লেন ST হিলছৰ আৰু OBC এই কেণ্ডিডেটসকলে 5 বছৰ ইয়াতে এজৰ ৰিলেক্সেশ্যন পাব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু টেটৰ কথাখিনিও উল্লেখ কৰা আছে ইয়াতে, গোটেই কথাখিনি ইয়াতে উল্লেখ কৰি দিছে। আৰু কেনেধৰণে আপোনালোকে আবেদন কৰিব, এপ্লিকেশ্যন ফৰ্ম ল'ব লাগিব। এপ্লিকেশ্যন ফৰ্ম এইটো প্লেইন পেপাৰত আপোনালোকে কৰিব লাগিব। এইটো প্লেইন পেপাৰত আপোনালোকে এখন এপ্লিকেশ্যন কৰিব লাগিব। তাতে এপ্লিকেশ্যনত নেম অফ দ্য পোষ্ট আপোনালোকে লিখিব লাগিব নাম্বাৰ 1। তাৰপিছত নেম অফ এপ্লিকেণ্ট, এপ্লিকেণ্টৰ নাম, প্ৰেজেণ্ট এড্ৰেছ আৰু এড্ৰেছ অফ কমিউনিকেশ্যন, কণ্টেক্ট নাম্বাৰ, ডেট অফ বাৰ্থ, এইখিনি বস্তু আপোনালোকে লিখিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন, এইখিনি গোটেইখিনি বস্তু আপোনালোকে লিখি এপ্লিকেশ্যনখন দিব লাগিব। আপোনালোকক ইয়াতে টাইম দিয়া হৈছে যে 29 নৱেম্বৰ 5 বজাৰ আগত আপোনালোকে এইটো দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা লখিমপুৰ, যিহেতু পদসমূহ লখিমপুৰৰ পৰা আহিছে, গতিকে ইয়াতে আপোনালোকে অফিচত গৈ এপ্লিকেশ্যন ফৰ্ম আপোনালোকে জমা দিব লাগিব। আৰু ইয়াৰ জমা দিয়াৰ পিছত আপোনালোকৰ যিটো লিষ্টেড ওলাব, লিষ্টটো আপোনালোকে 5 ডিচেম্বৰ তাৰিখে আপোনালোকে লিষ্টখন চাব পাৰিব। এইটো ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছতে আপোনালোকলৈ কল লেটাৰ ইছ্যু কৰা হ'ব, এইটো কথাও ইয়াতে উল্লেখ আছে, আপোনালোকে চাব পাৰিব। আৰু পিছলৈ আপোনালোকৰ কেতিয়া ইণ্টাৰভিউ হ'ব, কেতিয়া ভাইভা হ'ব, এইখিনি কথা, ডকুমেণ্ট ভেৰিফিকেশ্যন, এইখিনি আপোনালোকে আপোনালোকে জানিব পাৰিব। আজি বিজ্ঞাপনটোৰ সবিশেষ আপোনালোকে জানিব পাৰিলে। আৰু যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, থেংক ইউ।